এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 7 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মনিৰ্ভৰ আঁচনিলৈ। অসম চৰকাৰে অসমৰ লাখ লাখ যুৱক যুৱতীসকলক স্বনিৰ্ভৰ হ'বলৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি। ইতিমধ্যে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। অসম চৰকাৰে অসমৰ 5খন জিলাৰ বাবে নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আবেদন। তো যিসকল যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতী ক্ৰমে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। লগতে যিসকল যুৱক যুৱতীয়ে আগতীয়াকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীক ইতিমধ্যে প্ৰথম কিস্তি হিচাপে 75,000কৈ টকা প্ৰদান কৰিছে। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে নতুনকৈ কোন কেইখন জিলাৰ বাবে আবেদন আৰম্ভ কৰিছে এতিয়া আপোনালোকক জিলা কেইখনৰ নাম জনাই আছোঁ। জিলা কেইখন হ'ল নগাঁও, বঙাইগাঁও, চিৰাং, বিশ্বনাথ আৰু কাছাৰ জিলা। তো এইকেইখন জিলাৰ যুৱক যুৱতীসকলে নতুনকৈ কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন। অসম চৰকাৰে ইতিমধ্যে যোৱা 25 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি 2.0 আবেদন। তো এই 5খন জিলাৰ যুৱক যুৱতীসকলে অহা 9 ডিচেম্বৰ 2024 তাৰিখৰ ভিতৰতে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে 9 ডিচেম্বৰ 2024 তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তো আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল যুৱক যুৱতী এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল যুৱক যুৱতী আকৌ নতুনকৈ কেতিয়া আবেদন কৰিব পাৰিব ইয়াৰ নেক্সটত আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে নতুনকৈ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো প্ৰথম সিদ্ধান্তটো হ'ল গো মাংসলৈ। তো গো মাংসলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে গো মাংসলৈ কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰাজহুৱা ঠাইত গো মাংসৰ নিষেধাজ্ঞা। তাৰপিছত লিখা আছে অসম গো সংৰক্ষণ আইন 2021ক অধিক শক্তিশালী কৰিবলৈ কেবিনেটে হোটেল ৰেস্তোৰাঁ ৰাজহুৱা স্থানত গো মাংস ৰাজহুৱাভাৱে পৰিৱেশন নিষেধাজ্ঞা কৰিবলৈ অনুমোদন জনাইছে। এতিয়া আপোনালোকে গো মাংসৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তো চৰকাৰৰ নতুন নিয়ম অনুযায়ী হোটেল ৰেস্তোৰাঁ ৰাজহুৱা স্থানত গো মাংস পৰিৱেশন কৰিব নোৱাৰিব। হোটেলসমূহতো কিন্তু এতিয়াৰে পৰা গো মাংস বিক্ৰী কৰিব নোৱাৰিব, কিয়নো অসম চৰকাৰে 2021 চনৰ আইনক অধিক শক্তিশালী কৰিবলৈ কেবিনেটত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো তাৰপিছত আৰু লিখা আছে সহকাৰী মীন উন্নয়ন বিষয়াৰ বাবে বিকাশৰ পথ মুকলি। সহকাৰী মীন উন্নয়ন বিষয়াৰ পৰা মীন উন্নয়নৰ বিষয়লৈ উন্নত পদোন্নতিৰ পথ সক্ষম কৰাৰ বাবে কেবিনেটে অসম মীন আৰু জলজ পালন সেৱা বিধি 2024 সংশোধন অনুমোদন জনাইছে। লগতে আৰু কোৱা হৈছে সংশোধিত বিধিসমূহে মীন উন্নয়ন বিষয়াৰ মুঠ কেডাৰ 5% পূৰণ কৰাত সক্ষম হ'ব, য'ত সহকাৰী মীন বিষয়া কেডাৰ অনুসূচিত গ্ৰেড নিৰ্ধাৰণ তালিকাত 10 নম্বৰলৈকে সীমিত থাকিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। অসম চৰকাৰে অসমৰ মহিলাসকলক টকা প্ৰদানক লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে।
তো ইয়াতে মহিলাসকললৈ কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ টকা এই বিষয়ে ইয়াতে কোৱা হৈছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে অসমৰ 33,77,125 গৰাকী দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন তো 10 ডিচেম্বৰ তাৰিখে কি আঁচনিৰ টকা মহিলা তথা দুখীয়াসকলে লাভ কৰিব এতিয়া আপোনালোকক আঁচনিবোৰৰ নাম এটা কৈ জনাইছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিৰ ভিতৰত প্ৰথমে কোৱা হৈছে ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল দুখীয়া 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 কৈ টকা তো এই দুইখন আঁচনিৰ উপৰিও অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ইয়াৰ লগতে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকলে 10 ডিচেম্বৰ তাৰিখে নতুনকৈ লাভ কৰিব চৰকাৰী ধন তো এই কেইখন আঁচনিৰ ভিতৰত আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে যিসকল মানুহে এতিয়ালৈকে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি তো এই সুযোগতে আপোনালোকে নিজৰ নামখন অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেই সকলে এইটো ভিডিঅ' চাই যদি নিশ্চয় ভিডিঅ'টোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অৰুণোদয় 3.0 আঁচনিত কেনেকৈ আবেদন কৰিব ফৰ্ম কোড লাভ কৰিবৰ কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব কি যোগ্যতাৰ প্ৰয়োজন হ'ব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুব গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰা নাই সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কৈ টকা নাপাব নেকি তো এই বিষয়ে তেতিয়া আপোনালোকক বিস্তাৰিত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আবেদন কৰিব দিছিল তেতিয়া কিন্তু স্পষ্টভাৱে উল্লেখ কৰা আছিল গছ পুলি ৰোপণ কৰা আত্মসহায়ক গোটৰ মহিলা সেই কাৰণে গছ পুলি ৰোপণ নকৰা মহিলাসকলে 10,000 কৈ টকা